আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে আমাৰ আসাম প্লান্টেশ্যন ক্ৰপছ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন তাৰ কৰ্মচাৰীসকলে বহুদিন ধৰি দৰমহা দিও পোৱা নাছিলে আৰু প্ৰতিষ্ঠাৰ প্ৰায় 5 বছৰ পিছৰ পৰাই কৰ্পোৰেশ্যনটো লোকচানত ভৰি আছিলে। আজি কেবিনেটে তাৰ কৰ্মচাৰীসকলক VRS দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ কাৰণে কেবিনেটে 6 কোটি টকা মঞ্জুৰি দিয়ে। আজি কেবিনেটে 4টা বিনিয়োগৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে। সৰ্বমুঠ 969 কোটি টকা আৰু ইয়াতে এমপ্লয়মেণ্ট অপৰচুনিটি সৃষ্টি হ'ব 2704টা। প্ৰিমিয়াৰ ক্ৰায়জেনিক লিমিটেড তেখেতসকলে জাগি ৰোডত সেমি কণ্ডাক্টৰ গ্ৰেড গেছ মেনুফেকচাৰ কৰিব। জোনালী কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এয়াৰপোৰ্টৰ সমীপতে মেৰিয়ট হোটেল আৰু ৰেজৰ্ট প্ৰতিষ্ঠা কৰিব। 182 কোটি টকা ব্যয় হ'ব। 204জন কৰ্মচাৰীয়ে কাম কৰাৰ সুবিধা পাব।